সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। যোৱাকালি আমি আলোচনা কৰিছিলোঁ সুপ্ৰভাত ছাত্ৰ ছাত্ৰীসকল। যোৱাকালি আমি আলোচনা কৰিছিলোঁ সমসাময়িক ক্ষমতাৰ কেন্দ্ৰস্থল, আৰু তাৰ প্ৰথমটো ক্লাছত আমি আলোচনা কৰিছিলোঁ কেইটামান গুৰুত্বপূৰ্ণ শ্বৰ্ট কুৱেশ্যন, যিবিলাক তাৰমানে পৰীক্ষাত বেছিকৈ আহি থাকে বা আহি থকাৰ বা অহাৰ সম্ভাৱনা আছে। ঠিক তেনেদৰে আজি আমি আলোচনা কৰিম আটাইতকৈ গুৰুত্বপূৰ্ণ এটা টপিক, আৰু টপিকটো হৈছে ইউৰোপীয় সংঘ আৰু ইয়াৰ প্ৰভাৱ। এই প্ৰশ্নটো প্ৰায় ইয়াৰ পৰা শ্বৰ্ট কুৱেশ্যন আহে, আৰু লগতে ইয়াৰ পৰা লং কুৱেশ্যন এটাও আহে যে ইউৰোপীয় সংঘৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা। 6 মাৰ্কছৰ কাৰণে আহে। তো গতিকে তোমালোকে এনেকৈ টপিক ৱাইজত ভালদৰে চাব লাগিব। আৰু এই যিটো আমি অধ্যায় পাইছোঁ, ৰাজনীতি বিজ্ঞান দ্বিতীয় বৰ্ষ শাখা ক অধ্যায় 2 সমসাময়িক নিৰাপত্তাৰ কেন্দ্ৰস্থল, এই অধ্যায়টোৰ আটাইতকৈ 3টা গুৰুত্বপূৰ্ণ টপিক আছে। প্ৰথমটো হৈছে ইউৰোপীয় সংঘ, দ্বিতীয়টো হৈছে এছিয়ান, আৰু তৃতীয়টো হৈছে অৰ্থনৈতিক শক্তি হিচাপে চীনৰ উত্থান। তো দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ পাছত সমগ্ৰ বিশ্বত একক আধিপত্য বিস্তাৰ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰই। তো গতিকে সেই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ওচৰত টিকি থাকিবৰ বাবে কিছুমান তাৰমানে কি হৈছে, কিছুমান শক্তিৰ আৱিৰ্ভাৱ হৈছে, বা আমেৰিকা যুক্তৰাষ্ট্ৰক কিছুমান ক্ষেত্ৰত তাৰমানে এই শক্তিবিলাকে প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছে। তো আজি আমি আলোচনা কৰিম ইউৰোপীয় সংঘ। এতিয়া প্ৰথম কথা হ'ল আমি জানিব লাগিব যে ইউৰোপীয় সংঘ মানে কি। তো প্ৰথমতে আমি জানিব লাগিব ইউৰোপীয় সংঘ মানে কি, তাৰপিছত আমি জানিব লাগিব ইউৰোপীয় সংঘৰ প্ৰভাৱ, ইউৰোপীয় সংঘ কেনেকৈ আহিছিলে আৰু কেতিয়া গঠন হৈছিলে, ৰাষ্ট্ৰ কেইখন আছে, বা বৰ্তমান ইয়াৰ সদস্য সংখ্যা কিমান, সেই গোটেইখিনি কথা আমি এই ভিডিঅ'টোত থুলমূলকৈ আলোচনা কৰিম। তো প্ৰথম কথা হৈছে ইউৰোপীয় সংঘ কি। তো ইউৰোপীয় সংঘ হৈছে ইউৰোপৰ 27খন দেশক লৈ গঠন কৰা এটা সংঘ, আৰু এই সংঘ গঠন হৈছিল কিছুমান অৰ্থনৈতিক আৰু ৰাজনৈতিক উদ্দেশ্য সাধন কৰাৰ বাবে। বা ইউৰোপীয় সংঘ হৈছে 27খন দেশৰ এক ৰাজনৈতিক আৰু অৰ্থনৈতিক সংস্থা। ঠিক আছে, আৰু ইয়াৰ বৰ্তমান সদস্য সংখ্যা হৈছে 27খন। ইউৰোপীয় সংঘ হৈছে এক ৰাজনৈতিক তথা অৰ্থনৈতিক সহযোগিতা সংস্থা। আৰু এই সংস্থা গঠন হৈছিল 1992 চনত। এতিয়া প্ৰশ্ন আহিব পাৰে যে ইউৰোপীয় সংঘ কোনখন চুক্তিৰ আধাৰত গঠন হৈছিল। maastricht চুক্তিৰ জৰিয়তে ইউৰোপীয় সংঘ 1992 চনত গঠন হৈছিল। তাৰ পৰা প্ৰশ্ন আহিব পাৰে ইয়াৰ বৰ্তমানৰ সদস্য সংখ্যা কিমান। ইয়াৰ বৰ্তমানৰ সদস্য সংখ্যা 27খন ৰাষ্ট্ৰ আছে। বৰ্তমান ইয়াৰ সদস্য সংখ্যা হৈছে 27খন, আৰু প্ৰথম অৱস্থাত ইয়াৰ সদস্য সংখ্যা আছিল 28খন। ঠিক আছে, কিন্তু 2016 চনত ইউৰোপীয় সংঘৰ এক শক্তিশালী ৰাষ্ট্ৰ ব্ৰিটেইনে দাবী জনাইছিল, বিভিন্ন সমস্যাৰ কাৰণে তেওঁলোকে দাবী জনাইছিল যে আমি ইউৰোপীয় সংঘৰ অন্তৰ্গত নাথাকো, বা ইউৰোপীয় সংঘত আমি বৰ্তমান নাথাকো বুলি তেওঁলোকে 2016 চনত দাবী জনাইছিল। আৰু সেই দাবীৰ ওপৰত ভিত্তি কৰি 2016 চনত তাত এক গণভোটৰ ব্যৱস্থা কৰা হৈছিল। 2016 চনত ব্ৰিটেইনত এক গণভোটৰ ব্যৱস্থা কৰা হৈছিল, আৰু এই গণভোটত 51% ভোট ইউৰোপীয় সংঘত নাথাকো বুলি ইংলেণ্ডৰ জনসাধাৰণে ভোটদান কৰিছিল। আৰু এই ভোটৰ ওপৰত আধাৰ কৰি 2020 চনত ইংলেণ্ডে ইউৰোপীয় সংঘৰ সদস্য পদ
ত্যাগ কৰিছিল 2020 চনত। তো প্ৰশ্ন আহিব পাৰে যে ইউৰোপীয় সংঘৰ সদস্য পদ ব্ৰিটেইনে কেতিয়া ত্যাগ কৰিছিল 2020 চনত। তাৰ পৰা প্ৰশ্ন আহিব পাৰে যে ইউৰোপীয় সংঘৰ সদস্য পদ ত্যাগ সন্দৰ্ভত ব্ৰিটেইনত কেতিয়া গণভোটৰ ব্যৱস্থা কৰা হৈছিল 2016 চনত। আৰু সেই গণভোটত 51% ভোট সদস্য পদ ত্যাগ কৰিব লাগে বুলি তেওঁলোকে মানে লাভ কৰিছিলে, বা সদস্য পদ এৰিব লাগে বুলি এৰিব লগাৰ সন্দৰ্ভত তেওঁলোকে ভোট লাভ কৰিছিলে। আৰু এই প্ৰক্ৰিয়াটোক কি বুলি কোৱা হয়? এই প্ৰক্ৰিয়াটোক কোৱা হয় ব্ৰেক্সিট। ব্ৰেক্সিট বুলি কোৱা হয়। BR মানে ব্ৰিটেইন, BR মানে ব্ৰিটেইন, আৰু এক্সিটটোৰ কথা হৈছে যে এক্সিট ফ্ৰম ইউৰোপিয়ান ইউনিয়ন, এক্সিট ফ্ৰম ইউৰোপিয়ান ইউনিয়ন। আৰু 2020 চনত তেওঁলোকে ইউৰোপীয় সংঘৰ সদস্য পদ ত্যাগ কৰিছিল, আৰু তেতিয়াৰ পৰাই 28ৰ পৰিৱৰ্তে 27খন সদস্য ৰাষ্ট্ৰ হৈছিল। তো বৰ্তমান প্ৰশ্ন আহিব পাৰে যে বৰ্তমান ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰ সংখ্যা কিমান? তেতিয়া আমি লিখিব লাগিব 27খন। ঠিক আছে। তো এই ডোখৰত আমি গম পালো ইউৰোপীয় সংঘ মানে কি। ইউৰোপীয় সংঘ হৈছে এক ৰাজনৈতিক তথা অৰ্থনৈতিক সহযোগিতা সংস্থা, ইউৰোপীয় দেশসমূহৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সহযোগিতা সংস্থা। আৰু এই সংস্থা গঠন হৈছিল 1992 চনত। তাৰ পৰা গঠন হৈছিল মাষ্ট্ৰিষ্ট চুক্তিৰ জৰিয়তে 1992 চনত, আৰু ইয়াৰ সদস্য সংখ্যা আছিল 28খন। বৰ্তমান ইয়াৰ সদস্য সংখ্যা 27খন। ঠিক আছে। তো এইখিনি প্ৰশ্ন আহিব পাৰে। এতিয়া আমি আলোচনা কৰিম ইউৰোপীয় সংঘৰ প্ৰভাৱ সম্পৰ্কে। বেলেগ নেকি? এইখিনি কাটি দিবি অকণমান। একেটাই ভিডিঅ'। একেটাই গুচাই দিলেই হ'ল। তো এতিয়া আমি আলোচনা কৰিম ইউৰোপীয় সংঘৰ প্ৰভাৱ। ইউৰোপীয় সংঘই সমগ্ৰ বিশ্বত মেইনলি 3 ধৰণে প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। প্ৰথমটো হৈছে ৰাজনৈতিক তথা কূটনৈতিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ। এতিয়া আমি যদি চাবলৈ যাওঁ ইউৰোপীয় সংঘৰ দুখন শক্তিশালী ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্স। তো ব্ৰিটেইন আৰু ফ্ৰান্স কি হয়? ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ। আমি যিহেতু গম পাওঁ যে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য সংখ্যা 5খন, আৰু তাৰে ভিতৰত 2খন হৈছে ব্ৰিটেইন আৰু ফ্ৰান্স। আৰু ব্ৰিটেইন আৰু ফ্ৰান্স হৈছে ইউৰোপীয় সংঘৰ 2টা শক্তিশালী সদস্য ৰাষ্ট্ৰ। আৰু নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হোৱাৰ কাৰণে তেওঁলোকে ৰাষ্ট্ৰসংঘৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ ওপৰত তেওঁলোকে নিজৰ মতামত আগবঢ়াব পাৰে। তো আমি এই ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে বিভিন্ন ৰাজনৈতিক আৰু কূটনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘই তাৰমানে প্ৰথম অৱস্থাৰ পৰাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। আৰু দ্বিতীয়তে আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে ইউৰোপীয় সংঘৰ যিবিলাক সদস্য ৰাষ্ট্ৰ আছে সেই সদস্য ৰাষ্ট্ৰসমূহে যিকোনো বিবাদ হওক বা যিকোনো সমস্যা হওক সেই সমস্যাসমূহ কূটনৈতিক তথা ৰাজনৈতিক আলাপ আলোচনাৰ মাধ্যমেৰে বিবাদসমূহ মীমাংসা কৰাৰ ওপৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। তো ঠিক আছে, প্ৰথমটো আমি পালো যে স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য ৰাষ্ট্ৰ হিচাপে ব্ৰিটেইন আৰু ফ্ৰান্সে প্ৰথম অৱস্থাৰ পৰাই ৰাষ্ট্ৰসংঘৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্তত ভূমিকা পালন কৰি আহিছে। আৰু দ্বিতীয়তে আমি পালো যে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে যিকোনো সমস্যা বা বিবাদ মীমাংসাৰ ক্ষেত্ৰত তেওঁলোকে কূটনৈতিক তথা ৰাজনৈতিক আলাপ আলোচনাৰ মাধ্যমেৰে বিবাদসমূহ মীমাংসা কৰাৰ ওপৰত গুৰুত্ব দি আহিছে। ঠিক আছে। তো আমি এতিয়া প্ৰথম প্ৰভাৱটো হৈ গ'ল। এতিয়া আমি 2 নম্বৰটো আলোচনা কৰিম দেই। বেলেগ ভিডিঅ' নহয়, ইয়াৰে হয়। এইটো দীঘল হ'ব, লং অকণমান লং হ'ব। 2 নম্বৰ প্ৰভাৱটো হৈছে অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘৰ প্ৰভাৱ বিস্তাৰ। অৰ্থনৈতিক ক্ষেত্ৰত
এতিয়া আমি জানো যে দ্বিতীয় বিশ্বযুদ্ধৰ পাছত বা শীতল যুদ্ধ অন্ত পৰাৰ পাছত সমগ্ৰ বিশ্বত দ্বিতীয় বিশ্বযুদ্ধৰ পাছত নহয় শীতল যুদ্ধ অন্ত পৰাৰ পাছত সমগ্ৰ বিশ্বত একক আধিপত্য বিস্তাৰ কৰি আছে আমেৰিকা যুক্তৰাষ্ট্ৰই। ঠিক তেনেদৰে আমি যদি ক'বলৈ যাওঁ তেতিয়াহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰেঞ্চি অৰ্থাৎ আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰে সমগ্ৰ বিশ্বত নিজৰ আধিপত্য বিস্তাৰ কৰি আহিছে। এতিয়া আমি যদি চাবলৈ যাওঁ ইউৰোপীয় সংঘই যেতিয়া ইউৰোপীয় সংঘ গঠন কৰা হৈছিল তেওঁলোকে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ যাতে অৰ্থনৈতিক লেনদেন কৰোঁতে একো যাতে সমস্যাৰ সন্মুখীন নহয় তাৰ বাবে তেওঁলোকে এক সমূহীয়া মুদ্ৰাৰ প্ৰচলনৰ ব্যৱস্থা কৰিছিল। মই আগৰ ভিডিঅ'ত ইতিমধ্যে ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰাৰ কথা কৈছোঁ, তো এতিয়াও কৈ দিছোঁ যে তেওঁলোকে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ ক্ষেত্ৰত যাতে ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহৰ অৰ্থনৈতিক আদান প্ৰদানৰ ক্ষেত্ৰত যাতে একো সমস্যাৰ সৃষ্টি নহয় তাৰ বাবে তেওঁলোকে সমূহীয়া মুদ্ৰাৰ ব্যৱস্থা কৰিছিল আৰু সেই মুদ্ৰাটো হৈছে ইউৰো। ঠিক আছে, ইউৰো ইউৰো। তো এতিয়া আমি যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰক ইউৰোৱে প্ৰত্যাহ্বান জনাইছে। ঠিক আছে, ইউৰোৱে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰক প্ৰত্যাহ্বান জনাইছে। আৰু আমি বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত যদি চাবলৈ যাওঁ তেতিয়াহ'লে সমগ্ৰ বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকাতকৈও তিনিগুণ বেছি এওঁলোকে দখল কৰিছে। ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও তিনিগুণ স্থান বেছিকৈ দখল কৰিছে। এইটো আকৌ এবাৰ বুজাই দিওঁ নিব? বুজাই দে। আপোনাৰ মোবাইল দে। মোবাইলৰ ফোন 2 নম্বৰটো আকৌ এবাৰ বুজাই আছোঁ দেই। এতিয়া আছে 2 নম্বৰ প্ৰভাৱটো, অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘৰ প্ৰভাৱ বিস্তাৰ। এতিয়া আমি যদি চাবলৈ যাওঁ শীতল যুদ্ধ অন্ত পৰাৰ পাছত সমগ্ৰ বিশ্বখন এক মেৰুত অন্তৰ্ভুক্ত হৈছিল বা এক মেৰুত প্ৰতিষ্ঠিত হৈছিল। অৰ্থাৎ সমগ্ৰ বিশ্বত আধিপত্য কাৰ আছে? আমেৰিকা যুক্তৰাষ্ট্ৰৰ। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰেঞ্চি হৈছে ডলাৰ। এতিয়া আমি যদি চাবলৈ যাওঁ এই ডলাৰক প্ৰত্যাহ্বান জনাব পৰা একমাত্ৰ শক্তিটোৱে হৈছে ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰা ইউৰো। EURO। তাৰমানে এতিয়া আমি যদি ক'বলৈ যাওঁ ইউৰোই বা ইউৰোপীয় সংঘৰ সমূহীয়া মুদ্ৰা ইউৰোই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰক প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে। তাৰপৰা আমি যদি দ্বিতীয়তে চাবলৈ যাওঁ তেতিয়াহ'লে বিশ্ব বাণিজ্যিক ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও তিনিগুণ বেছি এওঁলোকে স্থান দখল কৰিছে। ইউৰোপীয় সংঘই তিনিগুণ স্থান দখল কৰিবলৈ সক্ষম হৈছে। তিনিগুণতকৈও অধিক স্থান দখল কৰিবলৈ সক্ষম হৈছে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত। তাৰ পৰা ঠিক তেনেকৈ ইউৰোপীয় সংঘই এছিয়া, আফ্ৰিকা এই দেশবিলাকতো এছিয়া, আফ্ৰিকা এই মহাদেশবিলাকৰ দেশসমূহতো অৰ্থনৈতিক ক্ষেত্ৰত সহযোগিতা বৃদ্ধি কৰিবলৈ লাহে লাহে সক্ষম হৈছে। তাৰ পৰা আৰু আকৌ যদি আমি চাবলৈ যাওঁ বিশ্ব বাণিজ্য সংস্থাটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ তুলনাত ইউৰোপীয় সংঘই অধিক প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তো 2 নম্বৰটো বুজি পালা। অৰ্থনৈতিক ক্ষেত্ৰত ইউৰোপীয় সংঘৰ ইউৰোই আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডলাৰক প্ৰত্যাহ্বান জনাইছে। দ্বিতীয়তে আমি পালোঁ যে বিশ্ব বাণিজ্যৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰতকৈও তিনিগুণ বেছি স্থান দখল কৰিবলৈ সক্ষম হৈছে ইউৰোপীয় সংঘই। আৰু তৃতীয়তে আমি পালোঁ যে এছিয়া, আফ্ৰিকাৰ দেশসমূহত ইউৰোপীয় সংঘই প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হৈছে। তো ইয়াৰ পিছতে আমি আলোচনা কৰিম 3 নম্বৰ পইণ্ট। এইবোৰ চব এড কৰি দিবি হৈ যাব। চুপ হৈ গ'ল। অ'কে। এতিয়া আমি ইউৰোপীয় সংঘৰ তৃতীয়তম প্ৰভাৱটো আলোচনা কৰিম সামৰিক ক্ষেত্ৰত।
প্ৰভাৱ বিস্তাৰ সামৰিক ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ মই অকল সামৰিক ক্ষেত্ৰ বুলি লিখিছোঁ বা সামৰিক ক্ষেত্ৰত বুলি লিখিছোঁ এতিয়া সামৰিক ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ ইউৰোপীয় সংঘই সামৰিক ক্ষেত্ৰত মানে পৃথিৱীৰ ভিতৰত দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে ছেকেণ্ড পজিশ্যন লাভ কৰিছে দ্বিতীয় স্থান দখল কৰিবলৈ সক্ষম হৈছে সামৰিক ক্ষেত্ৰত ঠিক আছে আৰু দ্বিতীয়তে যদি আমি চাবলৈ যাওঁ ইউৰোপীয় সংঘৰ দুখন শক্তিশালী সদস্য ৰাষ্ট্ৰ ব্ৰিটেইন আৰু ফ্ৰান্সৰ যদি আমি চাবলৈ যাওঁ দুইখন দেশৰ যদি আমি সামৰিক শক্তিক একগোট কৰোঁ তেতিয়াহ'লে 550 ৱাৰহেড সামৰিক শক্তি তেওঁলোকৰ ওচৰত মানে আছে ঠিক আছে তৃতীয়তে যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে সামৰিক শক্তিৰ ক্ষেত্ৰত ইউৰোপীয় সংঘৰ সদস্য ৰাষ্ট্ৰসমূহে বিশ্বৰ ভিতৰত মানে সামৰিক ক্ষেত্ৰত ব্যয় কৰা ৰাষ্ট্ৰসমূহৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহ'লে দ্বিতীয় স্থান দখল কৰিছে অৰ্থাৎ সামৰিক ক্ষেত্ৰত তেওঁলোকে অধিক ধন ব্যয় কৰিবলৈ সক্ষম হৈছে গতিকে আমি এইবিলাক দিশৰ পৰাও যদি চাবলৈ যাওঁ তেতিয়াহ'লে আমেৰিকা যুক্তৰাষ্ট্ৰক ইউৰোপীয় সংঘই প্ৰত্যাহ্বান জনাবলৈ সক্ষম হৈছে প্ৰথমতে আমি সামৰিক ক্ষেত্ৰত পালোঁ যে সামৰিক ক্ষেত্ৰত ইউৰোপীয় সংঘই দ্বিতীয় স্থান দখল কৰিছে ঠিক আছে দ্বিতীয়তে আমি পালোঁ যে 550 ৱাৰহেড তেওঁলোকৰ ওচৰত বৰ্তমান আছে বিশেষকৈ ব্ৰিটেইন আৰু ফ্ৰান্সৰ ওচৰত আছে তৃতীয়তে আমি পালোঁ যে ব্যয় কৰাৰ ক্ষেত্ৰতো সামৰিক ক্ষেত্ৰত ব্যয় মানে দ্বিতীয় ৰাষ্ট্ৰ হিচাপে ইউৰোপীয় সংঘ আছে অৰ্থাৎ সামৰিক ক্ষেত্ৰত তেওঁলোকে অধিক ব্যয় কৰিবলৈ সক্ষম হৈছে তো ঠিক আছে এনেকৈ আমি আলোচনা কৰিব পাৰোঁ ইউৰোপীয় সংঘৰ প্ৰভাৱ মানে ইয়াৰ পিছৰ ক্লাছত আমি আলোচনা কৰিম এছিয়ানৰ বিষয়ে ঠিক আছে তোমালোকে যদি বুজি নোপোৱা কমেণ্টত জনাবা বা তোমালোকে মোক ইনষ্টাগ্ৰামত DM কৰিব পাৰা নতুবা তোমালোকে ফেচবুকতো মোক যোগাযোগ কৰিব পাৰা আৰু যদি ভিডিঅ'টো তোমালোকে চাই অকণমান হ'লেও উপকৃত হৈছা তেতিয়াহ'লে শ্বেয়াৰ কৰিবা লাইক কৰিবা কমেণ্ট কৰিবা আৰু তেনেকৈ তাৰমানে তোমালোকৰ ফালৰ পৰা সঁহাৰি পালে ময়ো আগবাঢ়ি যাবলৈ বা তোমালোকে যে মানে উপকৃত হৈছা তেনেকৈ গম পালে মোৰো ভাল লাগিব আৰু আগন্তুক ক্লাছবিলাক দিবলৈ ভাল লাগিব ঠিক আছে ধন্যবাদ